হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আহি গ'ল ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱম আৰু দশম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ যিখন 6 মাহিলী পৰীক্ষা অনুষ্ঠিত হ'ব 2024 বৰ্ষত আৰু সেইখনৰ পৰীক্ষাৰ যিখন তাৰিখ হৈছিল সেইখন তাৰিখ আকৌ চেঞ্জ হৈ নতুনকৈ তেওঁলোকৰ বাবে আকৌ ৰুটিন প্ৰকাশ পাইছে আৰু যিসকলৰ ওচৰত ইয়াৰ আগত যিটো ৰুটিন প্ৰকাশ পাইছিল দুই এদিন আগত সেইখন ৰুটিন চেঞ্জ হৈছে কাৰণ তেওঁলোকৰ দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আৰোহণ একাডেমী আঁচনি এটা আছে সেইটো আঁচনিৰ অধীনত যিসমূহ ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকৰ চৰকাৰীভাৱে 3 দিনীয়াকৈ ভ্ৰমণৰ যিখন প্ৰগ্ৰাম আছে সেইকাৰণে সেইখন ৰুটিন চেঞ্জ কৰি তেওঁলোকৰ ৰিভাইজড প্ৰগ্ৰাম যিখন চাবলৈ পাইছে সেইখন নতুনকৈ ৰুটিন আহিছে ইয়াত চাবলৈ পাইছে ডেট এণ্ড ডে ইয়াত চাবলৈ পাইছে তাৰপিছত টাইমটো দিয়া আছে আৰু ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে ৰেগুলাৰ পৰীক্ষাটো হ'ব আৰু আবেলি 1 বজাৰ পৰা 4 বজালৈকে যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ৰেগুলাৰ পৰীক্ষা হ'ব লগতে তেওঁলোকৰ প্ৰেক্টিকেলৰ পৰীক্ষাৰ তাৰিখটো ইয়াত চাব পাৰিব কেতিয়াৰ পৰা প্ৰেক্টিকেলৰ পৰীক্ষা হ'ব আৰু যিসকল নৱম আৰু দশম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকৰ আগত যিখন প্ৰগ্ৰাম আছিল সেই প্ৰগ্ৰামৰ যিখন তাৰিখ আছিল সেই তাৰিখখন এতিয়া যেহেতু চেঞ্জ কৰিছে আৰু নতুনকৈ এইখন তাৰিখ আহিছে এছ হৈছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি বঙাইগাঁও হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 9 and 10 ৰিভাইজড প্ৰগ্ৰাম অৰ্থাৎ তেওঁলোকৰ নতুনকৈ যিখন এইখন ৰুটিন প্ৰকাশ পাইছে আৰু এইখন পৰীক্ষা তেওঁলোকৰ 23/9/2024 অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ পৰা তেওঁলোকৰ পৰীক্ষাখন আৰম্ভ হ'ব আৰু 23 তাৰিখ সোমবাৰ দশম শ্ৰেণীৰ আছে ইংৰাজী ৰাতিপুৱা 9 বজাৰ পৰা আৰু আবেলি নৱম শ্ৰেণীৰ ইংৰাজী আৰু 24 তাৰিখত তেওঁলোকৰ মঙ্গলবাৰ তেওঁলোকৰ আছে গণিত আৰু নৱম শ্ৰেণীৰ গণিতৰ পৰীক্ষা হ'ব আৰু তাৰপিছত 25 তাৰিখত তেওঁলোকৰ আছে অসমীয়া বুধবাৰ আৰু নৱম শ্ৰেণীৰ অসমীয়া আৰু 26 তাৰিখৰ সোশ্যাল সায়েন্স আৰু 9ৰ সোশ্যাল সায়েন্স 27 তাৰিখৰ ইলেক্টিভ সকলো ছাত্ৰ ছাত্ৰী যাৰ যেটো আছে আৰু 28 তাৰিখত তেওঁলোকৰ বিজ্ঞান আৰু ক্লাছ 9ৰ হিদিনা পৰীক্ষাটো নাই আৰু 30 তাৰিখত প্ৰেক্টিকেল হল বা যিসকল দশম শ্ৰেণীৰ ছাত্ৰ আছে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰেক্টিকেলৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু 9ৰ হিদিনা জেনাৰেল সায়েন্সৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু 1/10/2024 অৰ্থাৎ অক্টোবৰ মাহৰ 1 তাৰিখত নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰেক্টিকেলৰ এক্সামটো হ'ব আৰু এইখন ৰুটিন হ'ল বঙাইগাঁও জিলাত যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এইখন ৰুটিন হয় আৰু বাকি ডিস্ট্ৰিক্টসমূহত যেতিয়া ৰুটিনবিলাক প্ৰকাশ পাব তেতিয়া সম্পূৰ্ণ দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু যিসমূহ স্কুলত এতিয়ালৈকে ৰুটিন প্ৰকাশ পাইছে সকলে কমেন্ট বক্সত কমেন্ট কৰি জনাব কোন ডিস্ট্ৰিক্টত এতিয়ালৈকে 6 মাহিলীৰ ৰুটিনখন প্ৰকাশ পোৱা নাই আৰু কোন ডিস্ট্ৰিক্টত প্ৰকাশ পাইছে সম্পূৰ্ণ আৰু সেই হিচাপত তেওঁলোকৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক তাৰ পৰা দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু এইখিনি আছিল নৱম আৰু দশম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ যিখন ৰুটিন সেইখন ৰুটিন আৰু যেহেতু ৰুটিনখন প্ৰকাশ পাইছে এতিয়াৰ পৰা সকলো ছাত্ৰ ছাত্ৰী ভালকৈ পঢ়িব লাগিব কাৰণ পৰীক্ষাৰ আৰু বেছি দিন নাই বা তেওঁলোকৰ যিখন সিলেবাস অলৰেডি মোৰ এই ইউটিউব চেনেলত দিয়া আছে সম্পূৰ্ণ সিলেবাসখিনি চাব পাৰিব আৰু এতিয়া কোনখন লেসনত কিমান মাৰ্ক দিয়া আছে কোনটো সাবজেক্টত সম্পূৰ্ণ দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটি ভিজিট কৰা নাই তেওঁলোকে ভিজিট কৰিব আৰু লগতে সম্পূৰ্ণ ভিডিঅ'বিলাক তাৰ পৰা চাই ল'ব